চিৰাঙৰ বিজনীত অসহায় যুৱকৰ জীৱন মৃত্যুৰ সংগ্ৰাম, সহায়ৰ আহ্বান। চিৰাং জিলাৰ বিজনী বিষ্ণুপুৰৰ ঝাৰবিছপানী গাঁৱৰ এজন অসহায় যুৱকৰ কৰুণ কাহিনীয়ে অঞ্চলজুৰি সহানুভূতিৰ সৃষ্টি কৰিছে। যুৱকজনৰ নাম কিন্তু মেধি। জানিব পৰা মতে কিন্তু মেধি চেন্নাইত কৰ্মৰত অৱস্থাত হঠাতে পেটৰ বিষত আক্ৰান্ত হয়। ইয়াৰ পিছত তেওঁ চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি হয়। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত চিকিৎসকে তেওঁৰ গলৰ নলী ফুটা হোৱা বুলি ধৰা পেলায়। পৰৱৰ্তী সময়ত তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় যদিও আৰ্থিক অসুবিধাৰ বাবে সম্পূৰ্ণ চিকিৎসা অব্যাহত ৰাখিব নোৱাৰিলে। অৰ্থৰ অভাৱত আধাতে চিকিৎসা সামৰি নিজ গৃহ ঝাৰবিছপানীত উভতি আহিবলৈ বাধ্য হয় কিন্তু মেধি। কিন্তু তেওঁৰ শাৰীৰিক অৱস্থা ক্ৰমাৎ অৱনতি হোৱাত পৰিয়ালৰ লোকে তেওঁক আজি পুৱা গুৱাহাটীৰ GMCHলৈ লৈ যায়। বৰ্তমান জীৱন মৃত্যুৰ সৈতে যুঁজ দি থকা কিন্তু মেধিয়ে বিজনীৰ বিধায়ক অৰূপ কুমাৰ দে তথা সমাজৰ সদাশয় ব্যক্তি আৰু ৰাইজৰ ওচৰত আৰ্থিক সহায়ৰ বাবে কাটৰ আহ্বান জনাইছে। সহায় আগবঢ়াবলৈ বেংক তথ্য একাউণ্ট নম্বৰ 31723413-803, IFSC SBIN 0007388, বেংক ষ্টেট বেংক অফ ইণ্ডিয়া। সদাশয় ব্যক্তিসকলে সামৰ্থ্য অনুসৰি সহায় আগবঢ়াই এই অসহায় যুৱকজনৰ চিকিৎসাত সহায়ক হ'ব পাৰে। জীৱন ৰক্ষাৰ এই আহ্বানত সমাজৰ সকলো স্তৰৰ লোক আগবাঢ়ি অহাৰ আশা ব্যক্ত কৰিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। হয়, আজি আমাৰ এই বিষ্ণুপুৰ বজাৰৰ 1 নং বিষ্ণুপুৰ বজাৰৰ এই কিন্তু মেধিৰ ঘৰত আমি উপস্থিত আছোঁ। তো যোৱা 21 তাৰিখত সি বাহিৰত কৰ্মৰত আছিল চেন্নাইত। তো তাতে এসপ্তাহ কাম কৰি থাকোঁতে মানে এনেকুৱা তেওঁৰ এটা অসুবিধা দেখা গ'ল, পেটৰ বিষ। পেটৰ বিষৰ পৰা তেওঁৰ ভাইটি আছিল লগত, দাদাই আছিল। তো দাদাই লৈ যোৱাৰ পিছত চেন্নাই প্ৰাইভেট হস্পিটেলত ইমিডিয়েটলি লৈ গৈছিল। 20 মিনিটৰ কাৰণে সিয়াৰ মানে প্ৰাণটো ৰক্ষা পালে আৰু কি। তো এনেকুৱা কণ্ডিশ্যন হৈছিল সিয়াৰ মানে এই লিভাৰ যিটো আছে খাদ্যনলী, সেই খাদ্যনলীত তাৰ মানে নলীটোত ফুটাহেন হৈছে আৰু কি, ফুটা হৈছে আৰু যিটো পায়খানাৰ ৰাস্তা আছে সেইটোও কিবা এটা হৈছে। তো এই দুটা জেগাত অপাৰেশ্যন হৈছে অলৰেডি। তো তাতে এইকেইদিন চিকিৎসাধীন হৈ আছিল, কিন্তু পইচাৰ অভাৱত একদম নিৰীহ মানুহ, মানে কাম কৰি খোৱা মানুহ, দিন হাজিৰা কৰা, তো তেওঁলোকে চিকিৎসাধীন মানে কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে তাৰে পৰা ৰিলিজ লৈ ইয়াতে আহিছে আৰু কি, ঘৰত আহিছে। তো এতিয়া মই এইটোৱে ক'ব বিচাৰোঁ, আমি এই বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা হৈ আমি এওঁলোকক সহায় সহযোগিতা কৰিব লাগে। আৰু আমাৰ বিজনী সমষ্টিৰ সন্মানীয় বিধায়ক অৰূপ কুমাৰ দে মহাশয়কো মই অনুৰোধ কৰি জনাম যে এই ৰোগীটোক যাতে অলপ মানে দেখা শুনা কৰি অলপ ভাল কৰাৰ চেষ্টা কৰে। ইয়াৰ ভিতৰতো আমাৰ বিজনী সমষ্টিৰ MLA সহায় সহযোগিতা কৰিছে, এনেকুৱা নহয়, কিন্তু তথাপিও আৰু মানে চোৱা চিতাৰ লগতে মই মানে ৰোগীটোক কিদৰে সুস্থ কৰিব পাৰে সেইটো যাতে অলপ লক্ষ্য দিয়ে আমাৰ বিধায়ক অৰূপ কুমাৰ দে মহাশয়। আৰু আমাৰ ইয়াৰ বিষ্ণুপুৰবাসী ৰাইজকো মই অনুৰোধ কৰিম যিয়ে যেনেকুৱা পাৰে যাতে সহায় সহযোগিতা কৰি আমাৰ ৰোগীটোক যাতে সুস্থ কৰে। এতিয়া ক'ত লৈ যাব ৰোগীটোক? এতিয়াতো গুৱাহাটীত লৈ যাব, GMC। এতিয়াতো গুৱাহাটীত লৈ যাবলৈ দিছে, কিন্তু গুৱাহাটীত যে লৈ যাব এওঁলোকৰ সেইটো সামৰ্থ্য নাই যে কেনেকৈ লৈ যাব গুৱাহাটীত। তো সেই বস্তুটো মানে আমাৰ ৰাইজে যাতে অলপ মানে লক্ষ্য দিয়ে, যাতে এওঁলোকক সহায় সহযোগিতাৰে যাতে আমি গুৱাহাটীত পঠিয়াব পাৰোঁ, সেইটোৱে মই মানে ৰাইজৰ কাছত অনুৰোধ কৰি গৈছোঁ আজি।